বেংগালুৰুত ৰহস্যজনকভাৱে 4 যুৱকৰ মৃত্যু। বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে 4 যুৱকৰ মৃতদেহ। খুব দুখৰ কথা। উদীয়মান যুৱক আছিলে সেইকেইজন। কৰ্মসূত্ৰে বেংগালুৰুত আজি 3 মাহমান আগত গৈছিল। 3 মাহ হৈছে যোৱা। তাতে যোৱা কালি ৰহস্যজনকভাৱে বন্ধ কোঠাত মানে মৃত অৱস্থাত 4জন উদীয়মান যুৱক মৃত অৱস্থাত উদ্ধাৰ হৈছে। আৰু আমি অসম চৰকাৰ ইয়াৰ পৰাই দাবী জনাইছোঁ যে উপযুক্ত এটা তদন্ত হ'ব লাগে, ফৰেনচিক লেবৰেটৰীত হ'ব লাগে, পৰীক্ষা কৰিব লাগে আৰু ইয়ালৈ অনাৰ ব্যৱস্থাটো কৰিব লাগে। আৰু খুব দুখীয়া পৰিয়ালৰ যুৱক আছিলে, দুখীয়া ঘৰ। এতিয়া ঘৰখনৰ অৱস্থা নাজল নাথল অৱস্থা, তাৰ ওপৰতে নিৰ্ভৰ কৰি পিনে ঘৰখন পোহপাল দিছিলে। এতিয়া ঘৰখনৰ অৱস্থাও এটা নাজল অৱস্থা। তাকে এতিয়া ঘৰখনৰ সান্তনা দিয়াৰ ভাষাও নাই আমাৰ এতিয়া। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তথা অসম চৰকাৰক আমি এইটো আবেদন কৰিম যে ঘৰখনত এটা সংস্থাপন দিয়াৰ ব্যৱস্থাও কৰা হওক, যাতে ঘৰখন চলিব পাৰে এটা সুস্থ এটা বাতাবৰণ সৃষ্টি হয়। তাৰ কাৰণে আমি আবেদন ৰাখিছোঁ। আৰু পৰৱৰ্তী দিনবিলাকত আমি এনেকুৱা বহিৰাজ্যত বহুত আমি শুনিছোঁ এনেকুৱা ধৰণে যুৱক যুৱতী মৰিছে বিভিন্ন কাৰণত, তাতে নিৰাপত্তা নোহোৱা হৈছে। গতিকে সেইবিলাক নিৰাপত্তাৰ ব্যৱস্থাও কৰিব লাগে আৰু অসমতে সংস্থাপন দিয়াৰ ব্যৱস্থাও কৰিব লাগে। বৰষামুখ পঞ্চায়তৰ ঢকুৱাখানা সমষ্টি আৰু এজন আছে লখিমপুৰৰ বুলি কৈছে, নাওবৈচা সমষ্টিৰ হালমৰা গাঁও বুলি কৈছে। আমি ভালকৈ নাজানো, কিবা চিন্তে আছিলে নামটো এখেতৰ। গতিকে গোটেই 4জনৰ মানে মৃতক আত্মাৰ সদগতি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ ফালৰ পৰা আমি সমবেদনা জ্ঞাপন কৰিছোঁ। শেষবাৰৰ বাবে আপোনাক কেতিয়ালৈকে যোগাযোগ কৰিছিলে তেওঁলোকৰ লগত? শেষবাৰৰ বাবে মোৰ লগত তেনেকুৱা সম্পৰ্ক কৰা নাই। ঘৰৰ লগত অহৰহ কথা পাতি থাকে বুলি কৈছে। যোৱা কালিও মানে কথা পাতিছে বুলি কৈছে 3টা বজাত ৰাতি এনেকুৱা অৱস্থাত পাইছে। যুৱককেইজনৰ ঘৰ নামনি বৰষামুখ গাঁৱৰ বুলি জানিব পৰা গৈছে। যুৱককেইজনৰ নাম ক্ৰমে নীৰেন্দ্ৰ টাইট, ধনঞ্জয় টাইট, ডক্টৰ টাইট বুলি জানিব পৰা গৈছে। তিনিওজন ঘিলামৰা নামনি বৰষামুখ গাঁৱৰ। বিষয়টো আমি ইতিমধ্যে ঘটনাটো হৈছে ল'ৰা 4জনে আপোনাৰ নাইট শ্বিফ্ট আছিলে। নাইট শ্বিফ্টৰ পৰা দিনত আহি পিনি ভাত পানী খাই মেলি হৈ আছিলে বুলি কৈছে। তাতে 4জন মানুহে মৰি আছিলে। তাৰপিছত এটা ল'ৰাই কামৰ পৰা আহি মেলি গোটেই দৰ্জা চৰ্জা বন্ধ কৰি আছিলে। তাৰপিছত লাষ্টত আহি মেলি ক'লে ল'ৰাটোৱে দৰ্জা বন্ধ কৰা আছে বুলি। তাৰপিছত তাতে দৰ্জাখন লক লাগি মেলি চালোঁ, ল'ৰা 4জন মৰি আছে বুলি। তাৰপাছতে আমি ফোনাফোনি কৰি পিনি যোগাযোগ কৰাৰ পাছত আমি বেংগলোৰ TMPকে যোগাযোগ কৰিলোঁ। বেংগলোৰ TMPকে যোগাযোগ কৰি পিনি তাতে আমাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টক কথা পাতিলোঁ। তাৰপাছত এনেকুৱা ঘটনা এটা ঘটি গৈছে, আপোনালোকে অলপ চাওকগৈ বুলি চাই মেলি যথেষ্ট বেংগলোৰ TMPকে সহযোগ কৰিছে। আৰু তেওঁলোকে আমাক যিকোনো পৰামৰ্শ বা যিকোনো ইয়ালৈকে ডেড বডি অনা নিয়াৰ গোটেই দায়িত্ব লৈছে। তাৰপাছত আপোনাৰ চেণ্ট্ৰেল কমিটি এক্সিকিউটিভ মেম্বাৰ জন দলে তেখেতে আপোনাৰ শ্ৰদ্ধাঞ্জলি গাড়ীখনৰো যোগাযোগ কৰাই দি পিনি অহাকালি ৰাতিপুৱা 7 বাজিত ডেড বডি গড়লৈকে আহিব। এতিয়া ঘটনাটো কি হৈছে, কেনেকৈ হ'ল বুলি আপোনালোকে খবৰ পাইছে? সেইটো আমি মীমাংসাভাৱে এইটো বিশেষকৈ ক'ব পৰা নাযায়। তাৰমানে সেইটো কেছটো হৈছে বিশেষ আমি তদন্ত কৰিব লাগিব। আৰু আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ নিবনুৱা যুৱক যুৱতীয়ে কাম কৰিব বেংগলোৰ বা চেন্নাইত কাম কৰিব গৈছে, তেখেতলোকক ৰাষ্ট্ৰত কাম কৰি থকাৰ সময়ত বা যিকোনো মুহূৰ্তত তেওঁলোকৰ কিবা এটা হৈছে, এওঁলোকৰ কাৰণে তদন্ত কৰিব লাগে। আৰু অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ, এই ল'ৰাকেইজনক আমি বিশেষকৈ হ'ব নোৱাৰিছোঁ। আৰু উক্ত ঘটনাক লৈ গাঁওখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে বেংগলোৰ কোকা-কোলা কোম্পানীত কৰ্মৰত আছিল 3জন। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।